Hello everyone, Learn Geography with Sanghamitra Channelor অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি ডিসকাস কৰিব লোৱা জিলাখন হ'ল উত্তৰ পূব ভাৰতৰ একমাত্ৰ নদীদ্বীপ জিলা মাজুলী। আহক এতিয়া মেইন ভিডিঅ'টোৰ মাজলৈ যাওঁ। বিশ্বৰ বৃহত্তম নদীদ্বীপ হিচাপে পৰিচিত মাজুলী কেৱল এখন জিলাই নহয়, ই অসমৰ সংস্কৃতি, আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ এক অনুপম সংগমস্থল। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত এই জিলা যোৰহাট চহৰৰ উত্তৰ দিশত অৱস্থিত। 2016 চনৰ 8 ছেপ্টেম্বৰত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়। ইয়াৰ মাটিকালি 350 পৰা 400 বৰ্গ কিলোমিটাৰ। মাজুলীক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়। এতিয়া আহিছো মাজুলী আটাইতকৈ বিখ্যাত হোৱা টপিকটো হৈছে মাজুলীত বহুতো সত্ৰ আছে। আৰু আজি মাজুলীত থকা সত্ৰসমূহৰ বিষয়ে মই ক'ম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ মাজুলীত অৱস্থিত। আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, চামগুৰি সত্ৰ ইত্যাদি। যিহেতু সত্ৰসমূহৰ সম্পূৰ্ণ বিৱৰণ দি মোৰ চেনেলত অলৰেডি এটা ভিডিঅ' প্ৰস্তুত কৰি ৰখা হৈছে, গতিকে আজিৰ ভিডিঅ'টোত মাজুলীৰ সত্ৰসমূহৰ কেৱল নামসমূহে মই উল্লেখ কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত সত্ৰসমূহৰ ভিডিঅ'টোৰ লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব। মাজুলী জিলাত উদযাপন কৰা উৎসৱ পাৰ্বণৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎসৱ হ'ল ৰাসলীলা, যি নৱেম্বৰ মাহত অনুষ্ঠিত হয় আৰু বহু দেশ বিদেশৰ পৰ্যটকে চাবলৈ ভিৰ কৰেহি। ভেৰেকী বিল। মাজুলীত প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম আকৰ্ষণ হ'ল এই বিল। অসংখ্য পৰিভ্ৰমী পক্ষীৰ বাবে এই বিল বিশেষভাৱে পৰিচিত। বৰ্তমানলৈকে ইয়াত বহুতো দুৰ্লভ প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছে। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় 2018 চনত এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল। মাজুলীৰ চহকী ঐতিহ্য আৰু সত্ৰীয়া সাংস্কৃতিক বিদ্যাতনিক ৰূপত সংৰক্ষণৰ চৰ্চা কৰাৰ লক্ষ্যৰে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। ট্ৰিটি অফ মাজুলী, মাজুলী সন্ধি অসমৰ ইতিহাসৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক চুক্তি, যি আহোম স্বৰ্গদেউ চুকাম্ফা বা খুৰা ৰজা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত 1563 চনত সংঘটিত হৈছিল। এতিয়া আহিছোঁ মাজুলী জিলাৰ ওপৰত কেইটামান MCQ ডিছকাছ কৰিবলৈ। ফাৰ্ষ্ট MCQটো হৈছে ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা। অপশ্যন হৈছে বৰাক, মাজুলী, যোৰহাট, উত্তৰ চালমৰা। ইয়াৰ আনচাৰ হৈছে মাজুলী। তলৰ কোনখন ঠাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰস্বৰূপ? অপশ্যন হৈছে মাজুলী, শিৱসাগৰ, নগাঁও, যোৰহাট। ইয়াৰ আনচাৰ হৈছে মাজুলী। মুখা শিল্পৰ বাবে বিখ্যাত সত্ৰ। অপশ্যন হৈছে আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, চামগুৰি সত্ৰ। ইয়াৰ আনচাৰ হৈছে চামগুৰি সত্ৰ। মাজুলীৰ কোনখন সত্ৰ পাল নামৰ বাবে বিখ্যাত? আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, চামগুৰি সত্ৰ। ইয়াৰ আনচাৰ হৈছে আউনীআটী সত্ৰ। আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ? অপশ্যন হৈছে কাৰ্বি, বড়ো, ডিমাচা, মিচিং। ইয়াৰ আনচাৰ হৈছে মিচিং। কিমান চনত মাজুলীৰ বিখ্যাত মুখা শিল্পই GI টেগ লাভ কৰিছিল? অপশ্যন হৈছে 2022, 2024, 2016, 2018। ইয়াৰ আনচাৰ হৈছে 2024। তলৰ কোনজন ব্যক্তিক মাজুলীত মুখা শিল্পৰ বাবে 2023 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়? যাদৱ পায়েং, হেমচন্দ্ৰ গোস্বামী, পাৰ্বতী বৰুৱা, সৌৰভ চলিহা। ইয়াৰ আনচাৰ হৈছে হেমচন্দ্ৰ গোস্বামী। ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? যাদৱ পায়েং, হেমচন্দ্ৰ গোস্বামী, অখিল গগৈ, হোমেন বুঢ়াগোহাঁই। ইয়াৰ আনচাৰ হৈছে যাদৱ পায়েং। যাদৱ পায়েঙৰ মাজুলীৰ ওচৰতে মলাইকাথনি নামৰ অৰণ্য অঞ্চলত এখন মলাইকাথনি অৰণ্য গঢ়ি তুলিছিল তেওঁ, আৰু সেই অৰণ্যখনৰ বাবেই তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মান কৰা হয়। মাজুলীক কোন জিলাৰ পৰা পৃথক কৰি গঠন কৰা হৈছে? যোৰহাট, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া। ইয়াৰ আনচাৰ হৈছে যোৰহাট। আই হোপ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক সকলো উপকৃত হ'ব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। Thank you for watching. Bye bye.